আকাশে বৰষিছে ফাকুৱাৰ ৰং হোলীৰ আনন্দত মতলীয়া ক্ষণ শ্ৰীকৃষ্ণ বন্দনা আবিৰৰ ৰহন ৰঙে ৰখে একাকাৰ এয়া বৰপেটা সত্ৰ চৌহদ চাৰিদিনীয়া শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ অন্তিম দিন অৰ্থাৎ সুঁৱেৰীৰ দিনটোত দেওবাৰে পুৱাৰে পৰা এইদৰেই সত্ৰ চৌহদত সমাগম অগণন ৰাইজৰ গালে মুখে ফাকু সানি আনন্দ ফূৰ্তিত মগ্ন আবাল বৃদ্ধ বনিতা খোল তাল মৃদংগৰ ছন্দত হোলীগীতৰ লহৰে লহৰে বিয়পিছে ফল্গোৎসৱৰ মাদকতা সুৰৰ আবেগ ৰঙৰ পৰশে এইদৰেই অনন্য কৰি তুলিছে চৌদিশ আজি আনন্দত মতলে আজি পাগল তাৰমানে আচলতে আজি বৰপেটাবাসী পাগল উপস্থিত প্ৰতিজনেই গীত নৃত্য আনন্দ ফূৰ্তিৰে বিলীন হ'ল উৎসৱৰ উদযাপনত পৰম্পৰাগত হোলী গীত পৰিৱেশনেৰে শ্ৰীকৃষ্ণৰ আৰাধনা ভক্তসৱৰ দলে দলে লোকে সমন্বিত কণ্ঠৰে জুৰিছে হোলী গীত আধ্যাত্মিক ৰসৰ এই পৰিৱেশৰ মাদকতা চৰাই চৌদিশ ৰঙীন কৰিছে নানাৰঙী ফাকুগুৰিয়ে ৰঙে ৰখে এয়া যেন আনন্দৰী খেলা আনন্দৰী বেহা একক আৰু ব্যতিক্ৰম সত্ৰীয়া পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ এই দৌল মহোৎসৱে এনেদৰেই ভক্ত দৰ্শনাৰ্থীৰ মনত সিঁচিছে আনন্দ উৎসাহৰ অপাৰ সম্ভাৰ কোনোৱেও যেন পিছপৰি ৰোৱা নাই এই আনন্দ উপভোগ কৰাৰ পৰা দূৰ দূৰণিৰ পৰাও অগণন ভক্ত দৰ্শনাৰ্থীয়ে এই বিশেষ ক্ষণত বৰপেটা সত্ৰত উপস্থিত হৈ অংশ ল'লে দৌল উৎসৱৰ পৰম্পৰাত সুঁৱেৰীৰ দিনটোত পৰম্পৰা অনুসৰি দৌলগৃহৰ পৰা যোগমোহন গৃহলৈ অনা হয় গোসাঁইক পৰৱৰ্তী সময়ত কলবাৰী সত্ৰ পৰিভ্ৰমণ কীৰ্তনঘৰৰ চৌদিশে সাতপাক প্ৰদক্ষিণ বাঁহ ভঙা আদি ৰীতিৰে গোসাঁইক স্থাপন কৰা হয় মণিকূট গৃহত আৰু ইয়াৰ লগে লগেই সামৰণি পৰে বৰপেটা সত্ৰৰ ঐতিহাসিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ বৰপেটাৰ পৰা বিক্ৰম কাকতিৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ